জনাইছোঁ আৰু আজি এতিয়া আমি যোৰহাটলৈ যাবলৈ লৈছোঁ সোনকালে ওলাই যোৱা কথা আছিলে কিন্তু অকণমান দেৰিয়ে হৈ গ'ল এতিয়া বাজিলে 11:30 গতিকে এতিয়া আমি যোৰহাট যাবলৈ লৈছোঁ আৰু ৰাস্তাত সকলোখিনি আপোনালোকক দেখাই আছোঁ এইটো ৰূপ এয়া বা বছ এইটো ৰূপ এয়া বা এয়া মা এয়া ভাগিন এইটো ৰূপ আৰু এতিয়া আমি ওলাই মেলি ৰেডি বাৰ কাৰণে ৰৈ আছোঁ বা অলৰেডি ৰেডি হ'ল মানে এতিয়া ল'ৰা ছোৱালীকেইটা উলিয়াওঁতে মানে আমাৰ চব সময় গুচি যায়গৈ নিজে ওলাবলৈ নোৱাৰি মোৰ চুলি আজি তিতিয়ে থাকিলে মই চুলি শুকুৱাবলৈ টাইম নাপালোঁ এনেকৈ গতিকে ওলাইছোঁ আৰু ৰাস্তাতে শুকাই যাব এইটো বদমাছ ক'ত আছে ক'লৈ যাব একো ক'ব নোৱাৰে খালি অকল বদমাছি এইফালে আহা গতিকে এতিয়া যোৰহাট যাওঁ আৰু ৰাস্তাত মই আপোনালোকক সকলোখিনি দেখাম আৰু ৰাস্তাত আমি কাজিৰঙাটো সোমাম বুলি ভাবিছোঁ চাই লওঁ যদি সময় হয় তেতিয়া সোমাম আৰু যদি সময় নহয় তেতিয়া সোমোৱা নহয় আৰু যদি সোমাওঁ আপোনালোককো সকলো দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব এতিয়া আমি বাগৰি মন্দিৰ পাইছোঁহি বা চাকি জ্বলাবৰ কাৰণে গৈছে এইটো ৰূপ সি শুই গৈছিলে সেইকাৰণে মই নামি যোৱা নাই মই এতিয়া অকণমান নামি পেলাই আপোনালোকক দেখাই দিম বাৰু এতিয়া আহি পালোহি গতিকে এতিয়া ব'লক আপোনালোকক এবাৰ বাগৰি মন্দিৰ দেখাই দিওঁ প্ৰসাদকেইটা মিঠা মিঠা লাগিলে চাইফুলে প্ৰসাদ লোৱা নাই নহয় অকণমান দি দিয়া ৰাজু ইয়াৰ পৰা প্ৰসাদ খালোঁ চাহ অভে চাই দিয়া আমি পামগৈ কাজিৰঙা আমি আহি আছোঁ কাজিৰঙা আমি সোমালোঁ এতিয়া আমি কাজিৰঙাত অলপ সময় ৰুম তাৰপিছত আকৌ আমি যোৰহাটৰ ভিতৰত ষ্টাৰ্ট কৰিম আমি আহি পাইছোঁহি মই এতিয়াৰ পৰা দেখি কাজিৰঙা সোমালোহি আৰু এতিয়া কিবা এটা খাই লওঁ এতিয়া আছোঁ এয়া অৰণ্য লজত একচুৱেলি মোৰ ভিনদেউৱে টুৰিজিমতে কৰে মই কোৱা হোৱা নাই আৰু তেওঁ ইয়াতে কৰে অৰণ্যতে কাজিৰঙা গতিকে ভাবিলোঁ ইয়াতে সোমাই যাওঁ কাৰণ মই আজিলৈকে অহা হোৱা নাছিলে গতিকে আহিলোঁ ভাল লাগিলে ভাতটো ইয়াতে খালোঁ আৰু এতিয়া অকণমান এয়া পাৰ্কৰ ফালে আহিছোঁ আৰু অলপ পিছত ইয়াৰ পৰা ওলাই যাম আৰু সেইটো এয়া আগিনে খেলি আছে আৰু ৰূপ এইটো গতিকে এতিয়া অকণমান চাই লওঁ পাৰ্কখন তাৰপিছত আকৌ লগ পাই আছোঁ
এতিয়া আমি এয়া অলপ ফটো চটো মাৰি ল'লোঁ আৰু এতিয়া আমি এয়া অৰণ্যৰ পৰা ওলাই যাবলৈ লৈছোঁ। উঠা। আমি এটা জেগাত ৰখিছিলোঁ, তাতে আমি দাদা এজনক লগ কৰিলোঁ আৰু দাদাজনৰ ঘৰতে ধুনীয়াকৈ বাগান আছে, গতিকে মই অকণমান বাগানখন আপোনালোকক দেখাই দিছোঁ। এয়া খুব সুন্দৰ। আমি এয়া যোৰহাট আহি পালোঁহি। আজি মা ঘৰলৈকে মই গুচি আহিলোঁ, কাৰণ কাইলৈ মই যামগৈ বঙালপুখুৰী আৰু এতিয়া অলপমান সন্ধিয়াও হৈ গ'ল, গতিকে এতিয়া নাযাওঁ আৰু ৰূপৰো ভাগৰ লাগিছে, মোৰো ভাগৰ লাগিছে, ইমানটো জাৰ্ণি কৰি আহিছোঁ, গতিকে কাইলৈ চাগে আমি যাম বঙালপুখুৰী। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।